না আমি সন্তুষ্ট নহয় কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব কোৰ্টে যেতিয়া কনভিকশ্যন দিব কোৰ্টে যেতিয়া পানিশমেণ্ট দিব তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে কিন্তু তাৰ আগতেই আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী নিজকে চাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে তেওঁ গোটেইখিনি কাম সামৰিলেই তো সেইকাৰণে আমি আশাবাদী যে SIT এটা সঠিক দিশত কাম কৰিব দায়িত্বশীল হৈ কামখিনি কৰিব আমি এজন মহান শিল্পীগৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছোঁ তদন্তটো উচিত দৰে হওক সেইটোৱে দুখ যে আজি তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায় আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছোঁ ৰাজনীতি কোনফালে গৈ আছে মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্যত থাকে মৰ্যাদা থাকে আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত মনত ক্ষোভ লাভ কৰিছে মই আশাবাদী যে ন্যায়টো হ'ব না আমি সন্তুষ্ট নহয় কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব কোৰ্টে যেতিয়া কনভিকশ্যন দিব কোৰ্টে যেতিয়া পানিশমেণ্ট দিব তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে কিন্তু তাৰ আগতেই আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী নিজকে চাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে তেওঁ গোটেইখিনি কাম সামৰিলেই তো সেইকাৰণে আমি আশাবাদী যে SIT এটা সঠিক দিশত কাম কৰিব দায়িত্বশীল হৈ কামখিনি কৰিব আমি এজন মহান শিল্পীগৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছোঁ তদন্তটো উচিত দৰে হওক সেইটোৱে দুখ যে আজি তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায় আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছোঁ ৰাজনীতি কোনফালে গৈ আছে মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্যত থাকে মৰ্যাদা থাকে আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত মনত ক্ষোভ লাভ কৰিছে মই আশাবাদী যে ন্যায়টো হ'ব না আমি সন্তুষ্ট নহয় কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব কোৰ্টে যেতিয়া কনভিকশ্যন দিব কোৰ্টে যেতিয়া পানিশমেণ্ট দিব তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে কিন্তু তাৰ আগতেই আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী নিজকে চাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে তেওঁ গোটেইখিনি কাম সামৰিলেই তো সেইকাৰণে আমি আশাবাদী যে SIT এটা সঠিক দিশত কাম কৰিব দায়িত্বশীল হৈ কামখিনি কৰিব আমি এজন মহান শিল্পীগৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছোঁ তদন্তটো উচিত দৰে হওক সেইটোৱে দুখ যে আজি তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায় আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছোঁ ৰাজনীতি কোনফালে গৈ আছে মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্যত থাকে মৰ্যাদা থাকে আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত মনত ক্ষোভ লাভ কৰিছে মই আশাবাদী যে ন্যায়টো হ'ব